মহানগৰীৰ পামহি আঞ্চলিক ৰাস মহোৎসৱৰ সফল সামৰণি 9 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল 26 সংখ্যক পামহি আঞ্চলিক ৰাস মহোৎসৱ। ৰাস মহোৎসৱৰ আৰম্ভণিৰ দিনটোৰ পৰাই শেষ দিনলৈকে অগণন জনসমাগম দেখিবলৈ পোৱা গৈছে। অনাগত দিনত ৰাইজৰ দিহা পৰামৰ্শ লৈ ভৱিষ্যতলৈ আৰু ভালকৈ ৰাস পাতিবলৈ চেষ্টা কৰিম বুলি জনাই উদ্যোক্তা সমিতিয়ে লগতে জানিব দিয়ে যে প্ৰত্যেক দিনাই শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱ, সত্যপ্ৰয়াত বাঁহীবাদক দীপক শৰ্মা আৰু অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই অহা হৈছে। ৰাস যি আমি 9 দিনীয়া কৰি পাতিছিলোঁ, আজি শেষৰ দিন। শেষৰ দিনত যদিও আজি শেষ হৈছে, আমাৰ মনবিলাক বৰ উগুল-থুগুল লাগিছে, কাৰণ আমি ভাবিছিলোঁ যে শেষলৈকে মানুহ কমি যাব, কিন্তু আমি দেখিছোঁ যিটো আমাৰ জনসমাগম যোৱাকালি খোলাবাৰ আছিল, আজিও খোলাবাৰ। এতিয়া আপোনালোকে দেখিছে যে জনসমাগম খুব হৈয়ে আছে, কিন্তু সেই হিচাপত আমি ৰাসটো আকৌ পিছুৱাই দিব লাগে মই যেন ভাবিছিলোঁ। কিন্তু কথা হ'ল কি, খৰচ পাতিৰ কথা আছে বা মানুহৰ সুবিধা অসুবিধাৰ কথা আছে, আৰু আৰক্ষী প্ৰশাসনৰ যিটো আমাৰ পাৰ্মিশ্যন সেইটো আমাৰ আজিলৈকে আছিলে। গতিকে সেইবিলাকৰ প্ৰতি আমি দৃষ্টি ৰাখি আজি আমি এই ৰাসৰ সমাপ্তি ঘটিব। আৰু এই ৰাসলৈ আমাৰ যিসকল দৰ্শক বা ভক্তপ্ৰাণ ৰাইজ আহিল, তেখেতসকলে বহুত ভাল পাইছে, তেখেতসকলে খুব আনন্দ পাইছে আৰু আমাকো যথেষ্ট দিহা পৰামৰ্শ দিছে। আৰু সেই দিহা পৰামৰ্শ তেখেতসকলৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰি আমি আগন্তুক দিনত আগুৱাই যাম আৰু কেনেকৈ পাৰোঁ এই অঞ্চলৰ স্থানীয় ৰাইজৰ সহায় সহযোগিতা লৈ এই ৰাসটো আমি ভৱিষ্যতলৈকে চলাই দিয়াৰ কাৰণে আশা ৰাখিছোঁ। সেই ব্যস্ততাটো নোহোৱা হ'ব কিন্তু মানে আমি যিটো আজি সমাগম যিটো আমি লগ হৈছোঁ, ঐক্য হৈছোঁ, এটা আঞ্চলিক ভিত্তিত আমাৰ বিভিন্ন অঞ্চলৰ ৰাইজ আহিছে, আমাৰ কমিটিৰ উপৰিও আমি বিভিন্ন মানুহক লগ পাইছোঁ, সেইটো এটা খুব আনন্দৰ মুহূৰ্ত। এই মুহূৰ্তটো যেতিয়াই তেতিয়াই নাপায়, আৰু সেইকাৰণে আমি সদায় য়ং গ্ৰীণ ক্লাবৰ সৌজন্যত আমি সদায় চেষ্টা কৰোঁ যে আমাৰ পূব ৰামচাৰণী বিহু এখন আছে, বিহু এখন পাতোঁ, আৰু বিশেষকৈ এই ৰাসখন আমি এই দুটা অনুষ্ঠানেই খুব ভালদৰে পাতিবলৈ চেষ্টা কৰোঁ। সেইটো কিমান দূৰ সফল হৈছে আমি নাজানো, কিন্তু আমি বহুত চেষ্টা কৰি আহিছোঁ। আৰু আমি এই দুটা অনুষ্ঠানৰ যোগেদি আমাৰ এই অঞ্চলৰ ৰাইজ বা আমি কৰ্মকৰ্তাসকল প্লাছ আমাৰ গাঁওবাসী ৰাইজ আমি সদায় মিলিত হৈ থাকিবৰ কাৰণে বিচাৰোঁ। আৰু কালিৰ পৰা অকণমান মিলা নহ'ব, তথাপি আমি কিন্তু আমাৰ যিটো মিলাপ্ৰীতি সদায় আছে আৰু ভৱিষ্যতে থাকিব। অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।